হেল্ল' এভৰিৱান, আপোনালোকে ইতিমধ্যে অসম পুলিচৰ এবি আৰু ইউবিৰ বহুকেইটা ভিডিঅ' চাইছে। ভিডিঅ'কেইটা চাই নিশ্চয় গমেই পাইছে অসম পুলিচৰ এবি আৰু ইউবিৰ ইণ্টাৰভিউ বৰ্তমান বন্ধ কৰি দিয়া হৈছে। গতিকে বহুকেইটা ভিডিঅ'ত হাজাৰ হাজাৰ কমেণ্ট আহিছিল। যোৱাকালি কমিউনিটি টেবত এটা পোষ্ট কৰিছিলোঁ যে আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত জনাব নাপাহৰিব, আৰু তাক লৈ বহুত কমেণ্ট আহিছিল। বেছিভাগ কমেণ্ট একে আছিলে, মানে ৰি ইণ্টাৰভিউ হ'ব লাগে বা কিছুমানৰ মতে ৰি ইণ্টাৰভিউ হ'ব নালাগে। বিভিন্ন ধৰণৰ বিভিন্ন মতামত আছিলে। সকলোৰে মতামত দিয়া যিহেতু অধিকাৰ আছে, সকলোৱে মতামত দিছিলে। গতিকে এই ভিডিঅ'টোত আপোনালোকৰ কমেণ্টক লৈয়ে মানে গোটেইখিনি কথা আলোচনা কৰা হ'ব। কোনে কি কৈছে বা কোনে কি ইম্পৰ্টেণ্ট টপিক কৈছে তাক লৈ মই এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ কৰি চাব। যদিহে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে বেল আইকনটো বজাই দিয়ক এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ চাকৰি ইনফৰমেশ্যন পাই থকাৰ বাবে। প্ৰথম যিহেতু মই এটা তাতে পোষ্ট কৰিছিলোঁ, পোষ্টটোত অপশ্যন দিছিলোঁ যে ৰি ইণ্টাৰভিউ হ'ব লাগে নে ৰি ইণ্টাৰভিউ হ'ব নালাগে, নে যিখিনিৰ হোৱা নাই তেওঁলোকৰ হ'ব লাগে বা CC কেমেৰা চেক কৰিব লাগে, এনেকুৱা ধৰণৰ পোষ্ট কৰিছিলোঁ। গতিকে বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত দিছে। তাৰে ভিতৰত মই কিছুমান ইম্পৰ্টেণ্ট বাছি লৈছোঁ, বেছি নহয়, যিহেতু সকলোৰে বেছিভাগ মতামত একেই আছিলে। যদি 80% কৈছে হ'ব নালাগে, কোনোবাই আকৌ কৈছে হ'ব লাগে। গতিকে মই সেইবোৰ বাছি লোৱা নাই, কেৱল কিছুমান মই ইম্পৰ্টেণ্ট কমেণ্ট দাঙি ধৰিছোঁ। প্ৰথমটো কমেণ্ট প্ৰিয়ম কলিতা নামৰ ল'ৰা এজনে কৰিছে, চবৰে হ'ব লাগে, মানে ৰি ইণ্টাৰভিউ চবৰে হ'ব লাগে, বিকজ বহুতে দুৰ্নীতি কৰি পাছ কৰিছে। তাৰোপৰি ল'ৰাবোৰে কৈ আছে আমি ৰানিং নকৰোঁ, নিজে যদি দমত পাছ কৰিছা দেন 10 বাৰ দিলেও পাছ কৰিবা। তাৰোপৰি বহুতে বোকাত বৰষুণত ৰানিং কৰিছে, সিহঁতেতো ফেইল কৰিব। যিবোৰে পাছ কৰিছে সেইবোৰৰ ভাল বতৰত দৌৰিছে। মই ভাবোঁ চবৰে ইণ্টাৰভিউ হ'ব লাগে। ঠিকেই কৈছা যে চবৰে ইণ্টাৰভিউ হ'ব লাগে, মানি লৈছোঁ, যিহেতু পাছ কৰাবোৰে 10 বাৰ নহয় 20 বাৰো পাছ কৰিব। কিন্তু কিছুমানৰ এনেকুৱা দিন হ'ব পাৰে, ধৰি লৈছোঁ মই যেতিয়া প্ৰেক্টিছ কৰি আছিলোঁ মই প্ৰেক্টিছৰ জোৰত পাছ কৰি গ'লোঁ। কিন্তু এনেকুৱা যদি দিন হয় যে মোৰ যদি এইবাৰ নতুনকৈ ইণ্টাৰভিউ হোৱাৰ আগদিনা যদি মোৰ বেমাৰ হয় বা মোৰ যদি ঘৰৰ পৰা পইচা নাই, মানে মোৰ ইণ্টাৰভিউ দিব যাবৰ কাৰণে পইচা নাপায়, তেতিয়াতো এটা ডাঙৰ পইণ্ট আহি যায়। এইটো কথা নকওঁ যে আপোনালোকে নাভাবিব মই কোৱা বুলি, বহুতৰে ক্ষেত্ৰত হ'ব পাৰে যে ইণ্টাৰভিউ দিয়াৰ কাৰণে 500-600 টকা এটা লাগে, সেই টকাটো নাথাকিব পাৰে বা তেওঁৰ বেমাৰ আজাৰ হ'ব পাৰে। গতিকে সদায় সকলোৰে একে হৈ নাথাকে। লাষ্টত তেওঁ এটা ভুল কথা কৈছে যে সিহঁতৰো ফেইল কৰিব, যিবোৰে পাছ কৰিছে সেইবোৰৰ ভাল বতৰত দৌৰাইছে। আৰে ভাই, কপালত কাৰ কি আছে কোনে জানে। মই একাঠু বোকাত দৌৰিছোঁ, আপুনি কাৰোবাৰ হয়তো দিন ভাল আছিলে, তেওঁ হয়তো ভাল ফিল্ডত দৌৰিছে, কিন্তু কোনোবা নহয় কোনোবাই একাঠু বোকাত দৌৰিও পাছ কৰিছে, বৰষুণত দৌৰিও পাছ কৰিছে। এনেকৈ কোৱাটো বহুত ডাঙৰ ভুল হ'ব। কিন্তু মই এইটো নকওঁ যে ৰি ইণ্টাৰভিউ হ'ব নালাগে। যদি চৰকাৰে ডিচিশ্যন লয় হওক, চৰকাৰে যদি নহয় বুলি কয় তেতিয়াও মই আছোঁ, আৰু যদি কয় চেক কৰক চেক কৰাতো আছোঁ, আৰু যদি কয় যে ৰি ইণ্টাৰভিউ হ'ব লাগে তেতিয়াও মই আছোঁ। গতিকে কিছুমান কথা কোৱাৰ আগতে অলপমান ভাবিব লাগে যে দৌৰা পাছ কৰাবোৰে ভাল বতৰত দৌৰিছে, তেনেহ'লে আপুনি কিয় এটা ভাল বতৰ, মানে আপুনি এটা ভাল দিন চাই নল'লে বা আপুনি কিয় কেঞ্চেল কৰি নিদিলে। গতিকে এইটো কথা কোৱাটো সম্ভৱ নহয় বা এইটো কথা ক'ব নালাগে। বাকীখিনি কথা ঠিকেই আছে। মিনহাজুৰ ৰহমানে কৈছে কেৱল বাকী থকাবোৰৰ হ'ব লাগে, কাৰণ আমি ইণ্টাৰভিউ দিছোঁ CC কেমেৰাৰ তলত, তেনেহ'লে কিয় ৰি ইণ্টাৰভিউ দিব লাগে। CC কেমেৰা ফুটেজ অন কৰিলেতো সকলো ওলাই যাব। এতিয়া যদি কয় যে CC কেমেৰাত সকলো অন কৰা ইম্পচিবল, তেনেহ'লে কিয় CC কেমেৰা লগাইছে, ক'ত ডিজিটেল ইণ্ডিয়া হ'ল জনাব মোক সকলোৱে। এইটো এটা বহুত ডাঙৰ পইণ্ট, যাক লৈ মই ইতিমধ্যে ভিডিঅ' বনাইছোঁ, যে আমি যিহেতু CC কেমেৰাৰ আণ্ডাৰত সকলোৱে ৰানিং কৰিছোঁ, যদি তাতে দুৰ্নীতি হৈছে তেনেহ'লে সেই দুৰ্নীতি কৰাবোৰক বা যিবোৰে দুৰ্নীতি কৰিছে তেওঁলোকক শাস্তি দিয়ক বা তেওঁলোকৰ ওপৰত একশ্যন লওক বা তেওঁলোকক নতুনকৈ দৌৰিব দিয়ক বা লং জাম্প কৰিব দিয়ক। আৰু যদি দুৰ্নীতি হোৱা নাই তেনেহ'লে সময় নষ্ট কৰা কোনো দৰকাৰ নাই, যিহেতু CC কেমেৰা লগোৱা আছে। যদি CC কেমেৰা চোৱাটো সম্ভৱেই নহয় তেনেহ'লে CC কেমেৰা লগাবই নালাগে বা সেইটো ছিষ্টেম ৰাখিবই নালাগিছিল। কাৰণ এতিয়া সকলোৱে ডিজিটেল ইণ্ডিয়া বা সকলো ডিজিটেল যুগত সকলোৱে আছে। গতিকে আমি ডিজিটেলি যিহেতু ইণ্টাৰভিউ দিছোঁ, ডিজিটেলি মানে CC কেমেৰা আণ্ডাৰত দিছোঁ, গতিকে চেক কৰাটো দৰকাৰ। আৰু সকলোৱে যিহেতু সন্দেহ আছে যে দুৰ্নীতি হৈছে, গতিকে চেক কৰিব লাগে। যদি যাৰ দুৰ্নীতি হৈছে তেওঁক শাস্তি দিব লাগে, নহ'লে তেওঁৰ ওপৰত একশ্যন লৈ তেওঁক নতুনকৈ ইণ্টাৰভিউ দিব লাগে সকলোৰে আগত, তেতিয়া হয়তো এইবোৰ বন্ধ হোৱাৰ চান্স আছে। তাৰে পিছত আৰু এটা ইম্পৰ্টেণ্ট কমেণ্ট, বাকীবোৰতো কৈছোঁৱে সকলো একে। বিক্ৰম গোৱালাই লিখিছে পাছ কৰাবোৰৰ ৰি ইণ্টাৰভিউ হ'ব লাগে, ফেইল কৰাবোৰৰ হ'ব নালাগে, কাৰণ পাছ কৰাবোৰৰ ভিতৰত পইচা দিয়া ল'ৰা আছে। এইটো এটা গুড পইণ্ট।
মানে মই আপোনালোকক ক'ব বিচাৰোঁ মানে আৰু যিহেতু কমেণ্ট নলওঁ এইটো টপিকক লৈ মই ক'ব বিচাৰোঁ যিখিনিয়ে পাছ কৰিছে তেওঁলোকৰ যদি CC কেমেৰা চেক কৰে ফাৰ্ষ্ট মোৰ পইণ্টটো আপোনালোকে ভালদৰে শুনি ল'ব যদি তেওঁলোকৰ CC কেমেৰা চেক কৰে তেনেহ'লে ওলাই পৰিব কোনে দুৰ্নীতি কৰিছে কোনে দুৰ্নীতি কৰা নাই আৰু যদি মোৰটো চাব বিচাৰে তেনেহ'লে 15 ছেপ্টেম্বৰ 8টা বজা ৰিপৰ্টিং টাইম মোৰটো চাব পাৰে মই আপোনালোকক খুলি দিছোঁ চাওক মোৰটো গতিকে মোক আপোনালোকে কমেণ্টত জনাব নালাগে যে আপুনি ইণ্টাৰভিউ হ'ব দিয়া নাই মানে আপুনি দুৰ্নীতি কৰিছে পইচা দিছে মোৰটো চাওক মই কৈ দিছোঁ 15 অক্টোবৰ 8টা বজা ৰিপৰ্টিং টাইম মান্দাকাটা ফিল্ডত কামৰূপ ৰুৰেল গতিকে মোৰ কথা নাই আপোনালোকে চাব পাৰে তেনেকৈ যদি সকলোৱে কয় তেওঁলোকে যিবোৰৰ দুৰ্নীতি হোৱা নাই তেওঁলোকৰটো কথা নাই আৰু যিবোৰৰ দুৰ্নীতি হৈছে তেওঁলোকৰ ওলাই পৰিব আৰু তেওঁলোকক কঠোৰতম শাস্তি দিব লাগে আৰু কোম্পানীৰ মানুহবোৰক যিবোৰে পইচা লৈছে সেইবোৰক এনেকুৱা শাস্তি দিব লাগে আৰু যদি শাস্তি দিব নোৱাৰে তেনেহ'লে আমাৰ এই হাৰাশাস্তি পোৱা ল'ৰাখিনিৰ আগত লৈ আহিব লাগে আৰু এনেকুৱা পাব্লিক ধুলাই পৰিব সিহঁতৰ তাত মই আৰু ক'ব নালাগে এইখিনি হ'ল ফাৰ্ষ্ট মোৰ এইটো টপিকক লৈ পইণ্ট ছেকেণ্ড পইণ্ট যিখিনিয়ে কৈছে যে ইণ্টাৰভিউ হ'ব নালাগে মানে যিখিনিয়ে কৈছে ইণ্টাৰভিউ হ'ব নালাগে তেওঁলোকক কৈছোঁ নিশ্চয় তেওঁলোকে পাছ কৰিছে পাছ কৰাবোৰ দুৰ্নীতি হোৱাখিনিৰটো চেক কৰিব লাগে আৰু দুৰ্নীতি নোহোৱাখিনিৰ কথা নাই কিন্তু যিখিনিয়ে কৈছে যে ইণ্টাৰভিউ হ'ব লাগে ইণ্টাৰভিউ হ'ব লগাৰ কাৰণটোতো জানিব লাগিল যদি আপোনাৰ এইটো কাৰণত ইণ্টাৰভিউ হ'ব দি আছে যে মই ফেইল কৰিছোঁ আৰু এবাৰ ইণ্টাৰভিউ হওক পাছ কৰিম তেনেকৈ ভাবি আছে যদি সেইটো কিন্তু বহুত ডাঙৰ ভুল কিন্তু এইটো যদি হৈছে যে আপোনাক এইটো কামত ওলাব নালাগিছিল যে কিছুমানৰ বোলে এনেকুৱা হৈছে হাইট ঠিকে আছে কিন্তু হাইটত ওলাই দিছে কিছুমানে চেষ্ট ঠিকে আছে ওলাই দিছে তেওঁলোকক আৰু এবাৰ চেক কৰাব লাগে আৰু চেক কৰাৰ পিছত যদি তেওঁলোকৰ কোনো ধৰণৰ প্ৰব্লেম নাই তেওঁলোকক আকৌ ইণ্টাৰভিউ দিব লাগে আৰু যদি কিছুমানৰ ৰানিঙত সন্দেহ হৈছে যে মই 10 ৰাউণ্ড কৰিছোঁ কিন্তু মোৰ তাত 9 ৰাউণ্ড উঠিছে তেনেহ'লে CC কেমেৰা চেক কৰিব লাগে আৰু তেওঁলোকৰ যদি ভাল হৈছে তেওঁলোকক মাৰ্কছটো দিব লাগে আৰু তেওঁলোকক কোৱালিফাই কৰি দিব লাগে গতিকে মোৰ ফালৰ পৰা এইখিনি আৰু আপোনালোকৰ কমেণ্ট পাই বহুত ভাল লাগিল ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব নাপাহৰিব যদি মোৰ ভুল হৈছে তেনেহ'লে ক্ষমা কৰি দিব এতিয়াতে মই কৈ দিওঁ যদি ইণ্টাৰভিউ হয় তেতিয়াও মই আছোঁ যদি নহয় তেতিয়াও আছোঁ যদি কোনোবাই কয় মোৰ ইণ্টাৰভিউটো চেক কৰিব লাগে তেতিয়াও মই আছোঁ মোৰ কোনো ধৰণৰ প্ৰব্লেম নাই কাৰণ আমি ইমানে দুখীয়া মানুহ কেৱল নিজে পাছ কৰিছোঁ গতিকে আমাৰ কোনো ধৰণৰ ভয় নাই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ব্লগ চেনেলৰ লিংক ডেছক্ৰিপশ্যনত দি আছে গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।